এতিয়া আমি ছাৰহঁতে আটাই গৈ আছোঁ ব্ৰেকফাষ্ট লৈ আজি আমাৰ ফাৰ্ষ্ট ব্ৰেকফাষ্ট আছে ভালে দাদা ভালে আছো তো ব্রেকফাস্ট কৰি আছোঁ এয়াই হ'ল আমাৰ ডিছ ৱাশ্বিং ৰুম এই দাদাহঁতে এনেকৈ ডিছ ৱাশ্ব কৰে ইয়াত চবেই এনেকৈ জমা দিয়ে গৈ আছে সেইকাৰণে ট্ৰেইনিং ল'বৰ কাৰণে আমি এই ইয়াত চব টিচাৰ আছোঁ ইয়াত আৰু বহুত কেইটামান আছে চবেই আহি আছে আমি আমাৰ ট্ৰেইনিং চেণ্টাৰলৈ অগ্ৰসৰ হৈ আছোঁ যদিও ইয়াত বেম্বু ক্ৰাফ্টৰ দৰে লাগিছে কিন্তু বেম্বু নহয় ইয়াত কংক্ৰিট হয় ইয়াত ধুনীয়া বিশাল এক পুখুৰী আইটিৰ মাজত খুবেই মনোমোহা দৃশ্য অঁ সেইটো না লাগিবই লাগিবই হয় ঠিকেই কৈছে স্মৃতিত থাকিব এইবিলাক এয়াই আমাৰ IIT আমাৰ ভাৰতৰ শান এয়াই আৰু ফূৰ্তি তাৰ বাহিৰে একো নাই নিজৰ ঘৰ সংসাৰ এৰি নিজৰ কাম কাজ এৰি আহিবলগীয়া হৈছে আৰু দুখৰ মাজতে সিহঁতে ছাৰহঁতে সুখ বিচাৰি পাইছে ভূপেন হাজৰিকা প্ৰেক্ষাগৃহ চি এয়াই আমাৰ অডিটৰিয়াম IITৰ ইয়াৰ সন্মুখত আমাৰ IIT লগো গতিকে আমি চবে পোজ দি আছোঁ ফটোৰ কাৰণে এই ছাৰহঁতে পূৰা পোজ দিছে এই বুঢ়া বয়সতো মানে পূৰা ৰোমান্টিক হিৰোৰ দৰে ভাল লাগিছে ছাৰহঁতৰ যে জোচ আছে ইয়াই গম পোৱা যায় থেংক ইউ আমি ইয়াতে গৈ আছোঁ এই কনফাৰেঞ্চ হললৈ ইয়াতে আমাৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব কনফাৰেঞ্চ হল তাতে আমাৰ পিছফালে হয়তো আমাৰ এডমিনিষ্ট্ৰেটিভ ব্লক হয় ভাৰতীয় প্ৰৌদ্যোগিক প্ৰতিষ্ঠান এয়াই আমাৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব এয়া হল নম্বৰ 3 হয় ষ্টুডেণ্ট এই হল নম্বৰ 3 আমাৰ এতিয়া ট্ৰেইনিং চলিব আমাৰ টিচাৰবিলাক চবেই বহিছে ইয়াত ধুনীয়াকৈ ইয়াত একচুৱেলি ভিডিঅ' বনোৱা জানে নাজানো কিন্তু ট্ৰাই এটা মাৰিছোঁ আৰু 5 days residential training program 33 district 561 teachers ইয়াত আমাৰ ছাৰহঁতে যোজা চলাই আছে একচুৱেলি সেইবিলাক বোধহয় IIT ষ্টুডেণ্টে হয় আমাক সিহঁতে ট্ৰেইনিং দিব ভাল কথা বুকলেট থকা হৈছে আমাকো বুকলেট দিব বুকলেটবিলাক য'ত আমি লিখা মেলা কৰিম এটা পেন और এটা नोटपैड दिसे ट्रेनिंग में आपको हर साइंस सब्जेक्ट्स और भी लैंग्वेजेस में हम जो ट्रेनिंग और जो ये करेंगे लैब भी हम दिखाएंगे समझिए हम भी एक एजुकेशनल इंस्टीट्यूट है आप भी एक स्कूल या कॉलेज के जो भी एजुकेशनल इंस्टीट्यूट है उसका पार्ट है ठीक है এতিয়া আমালোকক ল্যাপটপ ডিস্ট্রিবিউট কৰি আছে চবকে এটাকে ল্যাপটপ দি আছে মানে গ্ৰুপ ওয়াইজ আমাৰ ল্যাপটপ দেখুন বাইদেউ ইফালে ইউটিউবত যাব কিন্তু যদি জানা হয় সঁচা কৈছে ভাল লাগিছে না বাইদেউ ভাল লাগিছে কোন ডিস্ট্ৰিক্টৰ পৰা আহিছে আমি ওদালগুৰি আপোনাৰ তিনিটা একখন স্কুল হয় বেষ্ট অফ লাক থ্যাংক ইউ সেম টু ইউ আপনি কোথায় ধুবুৰী ডিস্ট্ৰিক্ট সব ছাৰ বাইদেউহঁতে পূৰা একদম কম্পিউটাৰত ব্যস্ত কম্পিউটাৰ এটা দিয়া হৈছে ইয়াতে আমালোকক প্ৰগ্ৰাম কৰাব আপোনালোকে চাইছে গোটেই গেলাৰীতে চবে ব্যস্ত এতিয়া আমাৰ ভলণ্টিয়াৰ মেণ্টৰবিলাকে হেল্প কৰি আছে চবকে এতিয়া আমাক 3D প্ৰিণ্টাৰ যে আছে 3D প্ৰিণ্টাৰ কেনেকৈ কাম কৰে নকৰে তাকে শিকাব
CTT প্ৰিণ্টাৰ কিদৰে কাম কৰে আমাক দেখুওৱা হৈছে। এতিয়া আমাৰ টি ব্ৰেক আমাৰ চব ছাৰহঁতে 2 মিনিটৰ কাৰণে ছাৰ বাইদেউহঁতে 2 মিনিটৰ কাৰণে টি ব্ৰেক ল'ব দিবলৈ দিছে। Mohammed sir. Oh my God. Wait. যাওক সোমাই যাওক। ইয়াতে আমাক চাহৰ ব্যৱস্থা কৰি দিছে, ইয়াতে আমি চাহ খাব পাৰিম। দাদা কফি পোৱা যাব? না স্যার কফি পাওয়া যাবে না, খালি চা? চা। আচ্ছা ৰেড টি দ্যাট ইজ। হ্যাঁ আচ্ছা থেংক ইউ। ৰেড টি হোৱাৰ কাৰণে মই আৰু নাখালোঁ। আছে চাহ, আমাৰ ছাৰহঁতে চাহ লৈ আছে, লগতে বিস্কুট দিছে। জাষ্ট 2 মিনিট টি ব্ৰেকত আমাৰ এইটো দিয়া হ'ল। টি ব্ৰেকৰ কাৰণে অলপ বাহিৰত ওলাই ইয়াৰ মনোমোহা দৃশ্য আমি চাই আছোঁ। বেক ভিউ, ফ্ৰণ্ট ভিউ চববিলাক মই দেখাই দিছোঁ। स्टार्ट करूं मैं या कोई बोल रहा है नहीं नींद आ रही है सर। আপোনালোকে চাইছে একান্ত বাধ্য ছাত্ৰৰ দৰে আমাৰ টিচাৰবিলাকে ক্লাছ কৰি আছে। আমালোকৰ এতিয়া লাঞ্চ ব্ৰেক। লাঞ্চ ব্ৰেক। ছাৰহঁত ক'ৰ পৰা আহিছে? মই আহিছোঁ ডিমা হাছাওৰ পৰা। আচ্ছা কেনেকুৱা লাগিছে ট্ৰেইনিং? ট্ৰেইনিং খুব ভাল লাগিছে। ভাল লাগিছে। মানে ব্ৰেইনটো আগতে মানে ডাল আছিলে, অলপ ছাৰ্ভ হৈ আছে, অলপ এতিয়া মানে চাৰ্ভ হৈ আছে। IITৰ পৰিৱেশ পায় এইটো পৰিৱেশটো নহয় বাৰু? ছাৰৰ স্কুলখনৰ নাম? মোৰ স্কুলটো হ'ল মাহুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল। আইছি ছাৰৰ শুভ নামটো? জিতেন্দ্ৰ সিং। জিতেন্দ্ৰ সিং। ছাৰ আপোনাৰ? এই একে একেখন স্কুলৰ পৰা আহিছে। ছাৰৰ নামটো কওক আপুনি? জয়ন্ত দাস। আচ্ছা আমার ছাড়ো আইসি গো, আমার ছাড়ো আইসি। রঞ্জনক দেখলে রঞ্জন বেশি। আচ্ছা আমি আর কি জন আইসি আপনি? আমার তো সিঙ্গেল, জলাপি 3 জন। জলাবি 3 জন। আচ্ছা বাকি ভালো আছে না? কেন দিন না আচ্ছা আৰু কথা হ'ব? আপুনি? মই আছোঁ ইয়াতে। মই ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। মোৰ নাম চাইদুল আলামিন। আৰু হেৰি আপোনাৰ স্কুলখনৰ নাম বিলাসীপাৰা পাব্লিক হায়াৰ ছেকেণ্ডেৰী স্কুল। আচ্ছা হ্যাঁ স্যার, বিলাসীপাৰা। লাঞ্চ ব্ৰেকত আমি আটাই এনেকৈ এনজয় কৰি আছোঁ চবে। বিভিন্নজন টিচাৰ বিভিন্ন জেগাত এনেকৈ পূৰা ফূৰ্তি কৰি আছে, ফটো উঠি আছে বাইদেউহঁত। আৰু মই অকলে ভূপেন হাজৰিকা প্ৰেক্ষাগৃহৰ ওপৰত উঠি অলপ চাই আছোঁ কি ধুনীয়াকৈ ইয়াত কনষ্ট্ৰাক্ট কৰা হৈছে। ভূপেন হাজৰিকা ডাঙৰীয়াৰ সোমাব পাৰিনে? থেংক ইউ। তেখেত আমাৰ ভূপেন ডাঙৰীয়া অসমৰ কলিজাত টুকুৰা, যিজন পৃথিৱীত আৰু নাই, কিন্তু বহুত কিবা কিবি থৈ গৈছে। তেখেতৰ স্মৃতিত এইটো আমাৰ প্ৰেক্ষাগৃহ বনোৱা হৈছে। এয়াই আমাৰ স্বাভিমান শৰাই। ধুনীয়াকৈ সজাই থোৱা হৈছে। এয়া আমি গৈ আছোঁ লক্ষ্মীনাথ বেজবৰুৱা চেণ্ট্ৰেল লাইব্ৰেৰীলৈ। লক্ষ্মীনাথ বেজবৰুৱা চেণ্ট্ৰেল লাইব্ৰেৰী। লক্ষ্মীনাথ বেজবৰুৱা উল্টা ফালে আছে। চেণ্ট্ৰেল লাইব্ৰেৰী। এয়া IIT গুৱাহাটীৰ ভিতৰত থকা কেণ্টিন হয়। ইয়াত আহিলে আপোনালোকে বস্তু বাহিনী কিনিব পাৰিব। খুবেই স্প্লেণ্ডেড, ধুনীয়া। ইয়াত আমাৰ IIT ষ্টুডেণ্টবিলাকে যিয়ে ভাল পায় সেইবিলাক কিন্তু সবৰ্ণাৰ ইজ ভেৰি মাছ কোঅপাৰেটিভ। নাইচ শ্বপ। লাঞ্চ ব্ৰেকৰ পিছত আমাৰ ট্ৰেইনিং ৰিজুম হৈছে। ছাৰে কৈ দিব বুলি ক'লে, ছাৰৰ লগত কৰিলে।
আমাক যি আজি 3D প্ৰিণ্টিং শিকালে ডিজাইন আৰু প্ৰিণ্ট ইয়াৰ আমাৰ অন্তিম কামটো চলি আছে ইয়াত 3D প্ৰিণ্টাৰে খুব ধুনীয়াকৈ আমি যিটো ডিজাইন কৰিছিলোঁ সেই ডিজাইনটো প্ৰিণ্ট কৰি আছে